হে গাইজ ৰাতি আমি ধুনীয়াকৈ কেক কাটি চেলিব্ৰেট কৰিলোঁ। তাৰ পাছত ৰাতিপুৱা দুটাই পটাপট শুই উঠি ডিউটি যাব লাগে, আমাক ডিউটি আছিলে, তো ডিউটি গুচি গ'লোঁ, একো ৰাতিপুৱা দেখাব নোৱাৰিলোঁ। আৰু ডিউটিৰ পৰা আহি এতিয়া ব্লগ মই ষ্টাৰ্ট কৰিছোঁ। আৰু হাজবেণ্ডৰ ডিউটি জেগাটো ধুনীয়াকৈ বাৰ্থডে ছাৰপ্ৰাইজ দিলে তাক গোটেই ষ্টাফবোৰে মিলি। আৰু এয়া চাব পাৰে হাজবেণ্ডক গিফ্ট দিছে, বহুত ধুনীয়া ধুনীয়া। এইটো পাৰফিউম হয় আৰু এইটো হাজবেণ্ডৰ পাৰ্চ হয়। এইটো দুটাই বহুত ধুনীয়া লাগিছে। আৰু মোৰ ফালৰ পৰা এবাৰ কৈ দিছোঁ সকলোকে থেংক ইউ ইমান ধুনীয়া চেলিব্ৰেট কৰাৰ কাৰণে মোৰ হাজবেণ্ডৰ বাবে। আৰু মই ভিডিঅ' চালোঁ বাৰু। আৰু এতিয়া আমি পাৰ্টি কৰিম। পাৰ্টি মানে কি, মাংস ভাত আৰু মাছ আনিছে না, হাঁহৰ মাংস মোৰ ফেভৰেট কাৰণে হাঁহৰ মাংস আনিছে হাজবেণ্ডে। এইফালে নহৰু আৰু পিঁয়াজ কিবা সেইবোৰে গুচাই আছে। আৰু ময়ো জাষ্ট আহি পাইছোঁ, হাজবেণ্ড মোতকৈ আধা ঘণ্টামান আগতে আহিলে। তো আৰু এইফালে মাছ ফ্ৰাইও হৈ গ'ল, হাজবেণ্ডে কৰিলে। মই এতিয়া বনাম হাঁহৰ মাংস।